Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দহম শ্ৰেণীৰ গ্লিমছেছ অফ ইণ্ডিয়াৰ চেপ্টাৰ 2 কুৰ্গ। এই চেপ্টাৰটোৰ বিষয়ে মই অসমীয়াত তোমালোকলৈ আগবঢ়াইছোঁ, তোমালোক সকলোৱে ভালকৈ চাই ল'বা। চেপ্টাৰটোত দিয়া হৈছে মহীশূৰ আৰু উপকূলীয় চহৰ মাংগালোৰৰ মধ্যৱৰ্তী অঞ্চলত এখন দেৱলোকৰ স্থান অৱস্থিত, যিখনক নিশ্চিতভাৱে ভগৱানৰ সাম্ৰাজ্যৰ পৰা বতাহে উৰুৱাই আনিছিল। ঘূৰণীয়া পাহাৰসমূহৰ এই ভূমিখণ্ড যুঁজাৰু, পুৰুষ, সুন্দৰী নাৰী আৰু বন্যপ্ৰাণীসমূহৰ বসতিস্থল। কৰ্ণাটকৰ সবতকৈ সৰু জিলা কুৰ্গ বা কোডাগু হ'ল চিৰসেউজীয়া বৰ্ষাৰণ্য, মছলা আৰু কফি বাগানসমূহৰ ঘৰ। চিৰসেউজীয়া বৰ্ষাৰণ্যসমূহে এই জিলাখনৰ 30% আগুৰি আছে। মৌচুমী ঋতুৰ সময়ছোৱাত ইয়াত হোৱা অতিপাত বৃষ্টিপাতে বহু পৰ্যটকক ইয়াৰ পৰা আঁতৰাই ৰাখে। ইয়াৰ ৰং ৰহস্যৰ বতৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হয় আৰু মাৰ্চ পৰ্যন্ত চলি থাকে। লেখকৰ মতে তাত যদি যাবলগীয়া হয় কেতিয়াবা ফুৰিবলৈ, তেতিয়াহ'লে মাৰ্চ মাহত যাব লাগে, ছেপ্টেম্বৰৰ পৰা। সঠিক মাত্ৰাৰ বৰষুণৰে সৈতে ইয়াৰ বতৰটো অত্যুত্তম। উশাহ লওঁতে বতাহত কফিৰ তীব্ৰ গোন্ধ পোৱা যায়। কফি বাগান আৰু ঔপনিৱেশিক বাংলাসমূহৰ অতি উত্তম চুকসমূহত গছবোৰৰ চন্দ্ৰতাপৰ দৰে জোপোহাবোৰৰ আশ্ৰয়ত নিৰাপদে থিয় হৈ আছে। তাৰপিছত কোৱা হৈছে যে কুৰ্গৰ সাংঘাতিকভাৱে স্বাধীন লোকসকল সম্ভৱতঃ গ্ৰীক বা আৰবীয় বংশগতিৰ। এইটো তোমালোকে মনত ৰাখিবা। এটা প্ৰচলিত কাহিনী মতে আলেকজেণ্ডাৰৰ এটা সৈন্য গোটে উপকূলৰ কাষে কাষে দক্ষিণে গতি কৰিছিল আৰু যেতিয়া উভতি যোৱাটো অসম্ভৱ হৈ পৰিছিল, ইয়াতে থিতাপি লৈছিল। এই লোকসকলে স্থানীয় লোকসকলৰ ভিতৰতে বিয়া বাৰু সম্পন্ন কৰিছিল। তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ সামৰিক পৰম্পৰা, বিবাহ তথা ধৰ্মীয় ক্ৰিয়াকাণ্ডসমূহ স্পষ্টৰূপে প্ৰতিফলিত হৈছিল, যিবোৰ হিন্দু মূলধাৰাৰ পৰা পৃথক। কোডাগুসকলে সূচিকৰ্ম কৰা পেটীসহ দীঘল ক'লা কোট পৰিধান কৰা তথ্যটোৱে আৰবীয় মূলৰ মতবাদটোৰ সমৰ্থন কৰে। এই পোছাক আৰব আৰু কুৰ্দসকলে পৰিধান কৰা কুফিয়াৰ লগত সাদৃশ্য আছে। কোডাগুৰ লোকসকলক বিশেষকৈ দুটা বস্তুৰ কাৰণে জনা যায়। তেওঁলোকক দুটা বংশৰ বুলি কোৱা হয়, এটা এৰাবিক আৰু এটা হৈছে গ্ৰীক। তাৰ পিছত আছে চোৱা, কুৰ্গী ঘৰবোৰত অতিথি সেৱাৰ পৰম্পৰা আছে আৰু তেওঁলোকে তেওঁলোকৰ পুত্ৰ আৰু পিতৃসকলৰ সৈতে জড়িত ভালেমান বীৰত্বৰ কাহিনী বিস্তাৰিত ৰূপে বৰ্ণনা কৰিবলৈ অত্যধিকভাৱে আগ্ৰহী হৈ থাকে। কুৰ্গ ৰেজিমেণ্ট হ'ল ভাৰতীয় সেনাৰ এটা অন্যতম বিভূষিত ৰেজিমেণ্ট আৰু ভাৰতীয় সেনাৰ প্ৰথম মুখ্য সেনাধ্যক্ষ জেনেৰেল কাৰিয়াপ্পা এগৰাকী কুৰ্গী লোক আছিল। নামটো মনত ৰাখিবা, বিভিন্ন কম্পিটিটিভ এক্সামত দৰকাৰ হ'ব। আনকি বৰ্তমানেও কোডাগু লোকসকলেই হ'ল অনুজ্ঞাপত্ৰ অবিহনে আগ্নেয়াস্ত্ৰ কঢ়িয়াই লৈ ফুৰিবলৈ অনুমতি পোৱা ভাৰতৰ একমাত্ৰ লোক। তাৰমানে কুৰ্গৰ লোকসকলে কোনো অস্ত্ৰ ৰাখিবলৈ লাইচেন্সৰ প্ৰয়োজন নহয়। কাবেৰী নদীয়ে ইয়াৰ পানীভাগ কুৰ্গৰ অৰণ্য আৰু পাহাৰসমূহৰ পৰা লাভ কৰে। মহাচীৰ, এবিধ অলৱণাক্ত পানীত পোৱা বৃহৎ আকাৰৰ মাছ, এই পানীভাগত প্ৰচুৰভাৱে পোৱা যায়। মাছৰোকা চৰাইবোৰে সিহঁতক ধৰিবলৈ পানীৰ ডুব মাৰে, আনহাতে কেৰ্কেটুৱা আৰু বান্দৰসমূহে স্বচ্ছ পানীভাগত ছিটিকনি আৰু সৰু সৰু ঢৌৰ সৃষ্টিৰ আনন্দ লাভাৰ্থে আধা খোৱা ফলবোৰ বদমাচি কৰি পেলাই দিয়ে। নদীত হাতীবোৰক সিহঁতৰ মাউতবিলাকে ঘঁহি ঘঁহি গা ধুৱাই দিয়ে বাবে সিহঁতে আনন্দ ল'বে। কুৰ্গৰ নদীবিলাকত এনেকুৱা হয়। শান্ত স্বভাৱৰ ব্যক্তিয়েও ইয়াৰ নদীত ভোৰ চলোৱা, কেনু চলোৱা, থিয় পাহাৰৰ পৰা ৰছীৰে অৱতৰণ কৰা, শিলাৰোহণ কৰা, মাউণ্টেন বাইক চলোৱা আদি দুঃসাহসিক ক্ৰিয়াত জড়িত হৈ পৰে। এই অঞ্চলৰ বিভিন্ন লুংলুগীয়া পথসমূহ পদব্ৰজীসকলৰ বাবে অতি প্ৰিয়। পদব্ৰজী মানে ট্ৰেকাৰ্ছ। তাত গ'লে বিভিন্ন ধৰণৰ স্পৰ্টছ দেখিবলৈ পোৱা যায়, বিশেষকৈ ৰিভাৰ ৰাফটিং, এইবিলাক তাৰ বিষয়ে কোৱা হৈছে। তাত তোমাক সংগ দিবলৈ আছে চৰাই চিৰকটি, মৌমাখি আৰু পখিলাসমূহ। গছবিলাকৰ চন্দ্ৰতাপৰ দৰে জোপোহাবোৰৰ পৰা মেকাক বান্দৰ, মালাবাৰ কেৰ্কেটুৱা, হনুমান বান্দৰ আৰু লাজুকী বান্দৰবোৰে সতৰ্ক দৃষ্টিৰে চাই থাকে। তথাপি বনৰীয়া হাতীবোৰৰ বাবে মই একাষৰীয়া হৈ যোৱাটো পচন্দ কৰোঁ। এইটো লেখকে নিজৰ মতামত আগবঢ়াইছে।
ব্ৰহ্মগিৰিৰ পাহাৰসমূহত উঠিলে তুমি কুঁৱলীয়ে আচ্ছাদিত কৰি ৰখা কুৰ্গৰ প্ৰশস্ত ভূমিৰ এক নৈসৰ্গিক দৃশ্য দেখিবা। ৰছীৰ সাঁকোখন পাৰ কৰিলে নিসৰ্গধাম নামৰ এটা ৬৪ হেক্টৰ ভূমিৰে আগুৰা এটা দ্বীপৰ ফালে আগবাঢ়িব পৰা যায়, যি হ'ল বাইলাকুপ্পেৰ ওচৰত থকা ভাৰতৰ বৌদ্ধ মঠবাহী ভিক্ষুসকলৰ সৰ্ববৃহৎ বসতি স্থান। এইটো হ'ল এটা উপৰঞ্চি তথ্য বা উপৰঞ্চি লাভ। ৰঙা, গেৰুৱা আৰু হালধীয়া বেহত থকা মঠবাহী ভিক্ষুসকল হ'ল ইয়াৰ বিভিন্ন আশ্চৰ্যসমূহৰ ভিতৰৰে এটা আশ্চৰ্য, যাক কুৰ্গত ভাৰতীয় হৃদয় আৰু আত্মাৰ সন্ধানত ফুৰা পৰিভ্ৰমণকাৰীসকলৰ দ্বাৰা আৱিষ্কৃত হ'বলৈ অপেক্ষা কৰিব লাগিব। কুৰ্গৰ বিষয়ে লিখকে ইমানখিনি কথা অতি ধুনীয়াকৈ কৈ দিছে। যদি কেতিয়াবা ফুৰিবলৈ যাবলৈ চান্স পোৱা তেতিয়াহ'লে যাবা। একচুৱেলি ট্ৰেকিঙৰ যদি বা ৰিভাৰ ৰাফটিং, কেনোয়িং, মাউণ্টেইন বাইকিং এইবিলাকৰ মজা ল'ব বিচৰা তেতিয়াহ'লে কুৰ্গত ফুৰিবলৈ যাব পাৰিবা। লেখকে ধুনীয়াকৈ বৰ্ণনা কৰিছে। এইখিনি পাঠ তোমালোকৰ ইয়াত আছে আৰু ইয়াৰ পাঠভিত্তিক কুৱেশ্যনৰ ভিডিঅ'টো দি দিয়া হৈছে আৰু উপৰঞ্চি কুৱেশ্যনসমূহ তোমালোকক অতি সোনকালে দি দিয়া হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু বাকীকেইটা পাই থাকিবলৈ আমাৰ লগত জড়িত হৈ থাকা। ধন্যবাদ।